যোৰহাট লোকসভা সমষ্টিক লৈ অগপৰ নিৰ্বাচনী সমীক্ষা বিধানসভা সমষ্টি ভিত্তিক এই সমীক্ষা বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত হৈছিল বিশেষ সমীক্ষা অগপৰ সমীক্ষাৰ প্ৰতিবেদন প্ৰতিদিন টাইমৰ হাতত আহি পৰিছে যোৰহাট সংসদীয় সমষ্টিৰ অন্তৰ্গত কোনটো বিধানসভা সমষ্টিত কোনে কিমান অগ্ৰগতি পাব সেই তথ্য উল্লেখ আছে এই প্ৰতিবেদনখনত যোৰহাটত অগপ আৰু বিজেপিৰ মাজত নাছিল সমন্বয় বিগত 21 তাৰিখে বিধায়ক প্ৰদীপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত আহ্বায়কৰ সভাত ৰাজহুৱা হৈছে তথ্যসমূহ সমান্তৰালভাৱে বিজেপিৰ নেতাকৰ্মীয়ে নিৰ্বাচনৰ সময়ছোৱাত কোনো ধৰণৰ সহায় সহযোগিতা অগপ নেতাকৰ্মীক কৰা নাছিল বুলিও প্ৰতিবেদনখনত স্পষ্ট কৰা হৈছে এই মুহূৰ্তত আমি উজনি অসমৰ বিৰোচী পৰমানন্দ বৰা যোৰহাটত যেহেতু আছে মই আপোনাৰ কাষলৈ যাব বিচাৰিছো এইখন আসলতে সেই নিৰ্দিষ্ট প্ৰতিবেদনখন মোৰ হাতত আছে এই মুহূৰ্তত প্ৰতিদিন টাইমৰ হাতত আছে যেহেতু 10টা বিধানসভা সমষ্টিৰে গঠিত যোৰহাট লোকসভা সমষ্টিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছে যে গৌৰৱ গগৈ এবাৰ জয়ী হ'ব নে তপন গগৈ জয়ী হ'ব যেহেতু মিত্ৰ শক্তিৰ অংশ অসম গণ পৰিষদ গতিকে সেই হিচাপত তপন গগৈক যদিও এই পত্ৰখনত বা এই প্ৰতিবেদনখনৰ জৰিয়তে জয়ী কৰোৱা হৈছে কিন্তু দেখিবলৈ পোৱা গৈছে যে ইয়াৰ কেইবাটাও বিধানসভা সমষ্টিৰ ক্ষেত্ৰত কিন্তু নীতিসমূহ বা সিদ্ধান্তসমূহ বা মতামতসমূহ স্পষ্ট নহয় কোন আগবাঢ়িব এতিয়া ধৰা হওক মাজুলীৰ ক্ষেত্ৰত যদিও আগবাঢ়িব বুলি কৈছে তৎসত্ত্বেও কিন্তু কিমান ভোটত আগবাঢ়িব সেই কথা কিন্তু এই প্ৰতিবেদনখনে স্পষ্ট ৰূপত কোৱা নাই সবিশেষ কি আছে তথ্য নিশ্চয় সমীৰণ চাওক এটা ক'ব লাগিব যে এতিয়াও কিন্তু যোৰহাট যি লোকসভা সমষ্টিৰ যি নিৰ্বাচনী খবৰ এতিয়াও গৰম হৈ আছে কাৰণ মিত্ৰ দলে ক'ব বিচাৰে যে তেওঁলোকৰ পাৰ্টি তপন গগৈ জিকিব ঠিক তেনেধৰণে বিৰোধী ঐক্যমঞ্চই কিন্তু একেবাৰে দাবী কৰে যে তেওঁলোকৰ পাৰ্টিয়ে জিকিব কিন্তু তাৰ মাজতে দেখা পোৱা গৈছে যে 21 মে দিনাখন যিখন নিৰ্বাচনী সমীক্ষা যিখন কৰিছিল সেই নিৰ্বাচনী সমীক্ষা অগপই চলাইছিল আৰু এখন প্ৰতিবেদন প্ৰকাশ কৰিছিল আৰু এই যিখন 21 তাৰিখৰ যিখন সভা আছিল প্ৰতিনিধি সভা সেই সভাখনৰ সভাপতিত্ব কৰিছিল আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু বৰ্তমান অগপৰ সাধাৰণ সম্পাদক তেওঁ সভাপতিত্ব কৰিছিল আৰু আহ্বায়ক আছিল দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভৱেন ভৰালী আৰু তাত তেওঁলোকে যিটো সমীক্ষা কৰিছিল তাত তেওঁলোকে দেখুৱাইছিল যে কোনটো সমষ্টিত কিমান লিডত যিজন মিত্ৰ দলৰ যিজন প্ৰাৰ্থী তপন গগৈ ওলাই যাব ঠিক তেনেধৰণে তেওঁ 10টা সমষ্টি কেইটামান সমষ্টি তেওঁলোকে দেখুৱাইছিল যে নাজিৰাত তেওঁলোকে 13,000 ভোটত লিড ল'ব বা আগবাঢ়িব ঠিক তেনেধৰণে সোণাৰীত 13,000 ভোটত তপন গগৈ আগবাঢ়িব ঠিক তেনেধৰণে শিৱসাগৰত 11,000 ভোট অখিল গগৈ য'ত আছে ৰাইজৰ দলৰ সভাপতি য'ত আছে তাতেই কিন্তু তেওঁলোকে 11,000 ভোটত মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈ আগবাঢ়িব বুলি তেওঁলোকে দেখুৱাইছে ঠিক তেনেধৰণে তিয়কত তেওঁলোকে 16,000 ভোটত আগবাঢ়িব বুলি দেখুৱাইছে ঠিক মৰিয়ানীত তেওঁলোকে 11,000 ভোটত আগবাঢ়িব বুলি দেখুৱাইছে যোৰহাটত তেওঁলোকে 5,000 ভোটত আগবাঢ়িব বুলি দেখুৱাইছে তপন গগৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী ঠিক তেনেধৰণে মাজুলীত কেৱল আগবাঢ়িব বুলি কৈছে আৰু ঠিক তেনেধৰণে মাহমৰা বা ডিমৌৰ তেনেধৰণৰ কোনো ধৰণৰ তথ্য কিন্তু তেওঁলোকে এই যিখন নিৰ্বাচনী সমীক্ষা যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনত তেওঁলোকে প্ৰকাশ কৰা নাই সেয়েহে আৰু এই যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখন যিহেতু প্ৰতিদিন টাইমৰ হাতত আহি পৰিছে আৰু আটাইতকৈ ডাঙৰ কথা আমি যিটো পূৰ্বতেও কৈছিলোঁ যে এই যি নিৰ্বাচন হৈ গ'ল যি ভোটদান প্ৰক্ৰিয়া হৈ গ'ল তাত যেন নিৰ্বাচনী প্ৰচাৰ যেন ক'ৰবাত অগপ বিজেপি কৰ্মীৰ মাজত যেন কোনো তেওঁলোকৰ মাজত কোনো মিল নাছিল বা তেওঁলোকৰ মাজত যিটো তালমিল থাকিব লাগে সেই তালমিলটো নাছিল বুলি আমি নিৰ্বাচনী প্ৰচাৰৰ সময়ত সেই সময়তো আমি কৈছিলোঁ যে কিবা এটা বেলেগ ধৰণৰ দেখা পোৱা গৈছে আৰু তাৰ মূল কাৰণ হৈছে যে যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণত আমগুৰি সমষ্টিটো নাইকিয়া হৈ গ'ল তাত শিৱসাগৰত গৈ কিছু আমগুৰি সমষ্টিৰ ভোটাৰ সোমালেগৈ ঠিক নাজিৰালৈ কিছু ভোটাৰ গ'ল থাওৰা সমষ্টি আঁতৰি ডিমৌ হ'ল ঠিক তেনেধৰণে তিতাবৰৰ পৰা কিছু লৈ যোৱা হ'ল গোলাঘাটলৈ ঠিক তিয়কত নতুনকৈ কিছু স্থান সোমোৱাই লোৱা হ'ল ঠিক তেনেধৰণে তেতিয়া দেখা পোৱা গ'ল যে অগপৰ বিজেপিৰ কোনো তালমিল নাছিল বুলি আমি তেতিয়া কৈছিলোঁ কিন্তু সেইটোৱে সত্য হ'ল যিখন 21 মেত যিখন প্ৰতিবেদন প্ৰকাশ কৰিলে অগপই য'ত নিৰ্বাচনী সমীক্ষা আছে সেই অগিবনৰ শেষৰ ফালৰ যিটো লাইন যি মন্তব্যৰ যিটো লাইন তাত দেখা পোৱা গৈছে যিসকল প্ৰতিনিধি আহিছিলে সেই প্ৰতিনিধিসকলে স্পষ্টভাৱে তেওঁলোকে কৈছে যে পঞ্চায়ত সবিশেষে যিসমূহ নিৰ্বাচনী প্ৰচাৰত যৌথ সমিতি বনোৱা হৈছিল নিৰ্বাচনী প্ৰচাৰৰ বাবে যৌথ সমিতি বনোৱা হৈছিল অৰ্থাৎ অগপ আৰু বিজেপিৰ যৌথ সমিতি কিছুমান বনাইছিল যিসমূহ যৌথ সমিতিয়ে মিত্ৰ দলৰ প্ৰাৰ্থী তপন গগৈক সহায় কৰিব বা নিৰ্বাচনী প্ৰচাৰ কৰিব কিন্তু সেই যৌথ সমিতিত অগপৰ দলক বা অগপৰ কৰ্মীবৃন্দক
বিজেপিয়ে কিন্তু কোনো ধৰণৰ দিহা পৰামৰ্শ বা সহায় সহযোগিতা আগ নবঢ়ালে বুলি এই যিখন 21 মেৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনখনৰ শেষৰ ফালে তেওঁলোকে উল্লেখ কৰিছে আৰু সেইখনেই বিধায়ক প্ৰদীপ হাজৰিকা তথা সেই সভাখনৰ সভাপতি প্ৰদীপ হাজৰিকাই স্বাক্ষৰ কৰিছে ঠিক তেনেধৰণে আহ্বায়ক ভৱেন ভৰালী দেৰগাঁও বিধায়ক ভৱেন ভৰালীয়ে স্বাক্ষৰ কৰিছে তাৰপিছতে আমি যে কৈ আছিলোঁ যিটো কথা যে তাল মিলৰ অভাৱ হৈছিল আৰু সেই কথাটো সত্য প্ৰতিপন্ন হ'ল আৰু তেওঁলোকে যিকেইটা সমষ্টিৰ কথা তেওঁলোকে কৈছে যে ইমান আমি লিড ল'ম বা মিত্ৰ দলৰ প্ৰাৰ্থীয়ে লিড ল'ব তাত কিন্তু আটাইতকৈ আচৰিত হৈছে যে শিৱসাগৰ সমষ্টিত তেওঁলোকে দেখাইছে ঠিক পৰৱৰ্তী সময়ত 4 জুনতহে আমি গম পাম অধিক স্পষ্ট হৈ পৰিব পৰমানন্দ বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ বিপৰীতে এই প্ৰতিবেদনৰ এক কথাত নস্যাৎ কৰিছে অগপৰ সভাপতি অতুল বৰাই অন্যহাতে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মতে কোনো পধ্যেই যোৰহাট সমষ্টিত জয়ী হ'ব নোৱাৰে বিজেপি প্ৰাৰ্থী তপন গগৈ কিছুদিন আগতে এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰিছিলে তাত ৰাজ্যখনৰ 14টা সংসদীয় সমষ্টিৰ গত নিৰ্বাচনৰ ওপৰত আমি পৰ্যালোচনা কৰিলোঁ তাত তেনেধৰণৰ কোনো কথা ওলোৱা নাই আৰু যোৰহাট সমষ্টিৰ ফালৰ পৰা যিটো আমি ৰিপৰ্ট পাইছিলোঁ তাত ভালে সংখ্যক ভোটত তাৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী জিকাৰ কথা উল্লেখ আছিল আৰু বাকী কথা মই একো নাজানো কোনো তথ্য তেনেকুৱা তথ্য আমি পোৱা নাই মই ভাবোঁ যে ইয়াৰ সত্যতা নাই পৰিষদে যদিও কৈছে যে নাজিৰাত আপোনাৰ বিজেপি জিকিব বা আপোনাৰ শিৱসাগৰত বিজেপি জিকিব আটাইবিলাক সমষ্টি সোণাৰীত বিজেপি জিকিব কিন্তু এইটো বাস্তৱ এই কথাখিনিৰ কোনো বাস্তৱ ভিত্তি নাই মই ভাবোঁ যে আচলতে যোৰহাট লোকসভা সমষ্টিত ডেফিনেটলি এবাৰ আপোনাৰ বিজেপি দল হাৰিব আচলতে সাধাৰণ মানুহে যিকোনো প্ৰফেশ্যনেলছে এবাৰ বিজেপিৰ বিৰুদ্ধে ভোট দিছে সকলো শিক্ষিত মানুহে বিজেপিৰ বিৰুদ্ধে ভোট দিছে নতুন প্ৰজন্মই বিজেপিৰ বিৰুদ্ধে ভোট দিছে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি ভোট দিছে গতিকে এবাৰ কোনো পধ্যে আচলতে বিজেপি যোৰহাট লোকসভা সমষ্টি